আপোনালোকে জানে এবাৰ বহু বছৰ মূৰত আমাৰ চেম্পিয়ন হৈছে অল আসামত মানকাছাৰত যিটো খেলা হৈছিলে তাত আমাৰ জুনিয়ৰ দলটো চেম্পিয়ন হৈছিলে আমি সেই জুনিয়ৰ দলটোক আমি ইয়াৰ উদ্বোধনী অনুষ্ঠানতে তেওঁলোকক আনুষ্ঠানিকভাৱে তেওঁলোকক সম্বৰ্ধনা জনাম আৰু এই জুনিয়ৰ দলটোৰ সৰহ সংখ্যক ছোৱালী আমাৰ নিতাই পুখুৰী অঞ্চলৰ আছিলে গতিকে বানমুখৰ আছে নিতাই পুখুৰী আছে আৰু এতিয়া আমাৰ শিৱসাগৰৰ চহৰতকৈ দাঁতি কাষৰীয়া যিবোৰ বানমুখ নিতাই পুখুৰী এই অঞ্চলবিলাকত ভলীবলে গা লৈ উঠিছে আৰু খুব সুন্দৰ খেলুৱৈ ওলাইছে ব্ৰহ্মপুত্ৰ লীগ ভলীবলৰ পৰা যথেষ্টখিনি খেলুৱৈ এতিয়া আগবাঢ়ি আহিছে গতিকে আমাৰ নিতাই পুখুৰী আৰু বানমুখ অঞ্চলৰ আমি এই আপাহতে শিৱসাগৰ ক্ৰীড়া সন্থা শিৱসাগৰ ভলীবল ক্লাবৰ ফালৰ পৰা তেওঁলোকক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই ধৰণে যাতে খেলুৱৈ উৎপাদন কৰাত তেওঁলোক ব্ৰতী থাকে তাকে আমি আশা কৰিছোঁ আৰু অল আসামৰ আমাৰ জইণ্ট ছেক্ৰেটাৰী আজি ইয়াত উপস্থিত আছে কবিৰ গতিকে কবিৰকো মুকুট গগৈ তেওঁ জইণ্ট ছেক্ৰেটাৰী আসাম ভলীবল এছ'চিয়েশ্যনৰ শিৱসাগৰ জিলাক তেওঁ প্ৰতিনিধিত্ব কৰিছে গতিকে তেখেতকো আমি এই প্ৰতিযোগিতাখনৰ কিছু আভাস আমাৰ সতীৰ্থসকলক দিবৰ বাবে অনুৰোধ কৰিছোঁ ক্ৰীড়া সন্থা শিৱসাগৰ ভলীবল ক্লাব শিৱসাগৰবাসী ৰাইজৰ সহযোগত ফেব্ৰুৱাৰী মাহৰ 6, 7 আৰু 8 তাৰিখে এই শিৱসাগৰ পিয়লি ফুকন ষ্টেডিয়ামত ছিনিয়ৰ 60তম ছিনিয়ৰ অল আসাম মেন্স এণ্ড ওমেন্স ইণ্টাৰ ডিষ্ট্ৰিক্ট ভলীবল টুৰ্ণামেণ্টত আমি পাতিবলৈ আয়োজন কৰিছোঁ আজি প্ৰেছ মিটত উপস্থিত শিৱসাগৰৰ ইলেক্ট্ৰনিক আৰু প্ৰিণ্ট মিডিয়াৰ সতীৰ্থসকলক আমি উদযাপন সমিতিৰ তৰফৰ পৰা আদৰণি জনাইছোঁ আৰু শিৱসাগৰ ক্ৰীড়া সন্থাৰ তৰফৰ পৰা পোনপ্ৰথমে আমি ধন্যবাদ জনাব বিচাৰিছোঁ শিৱসাগৰৰ সমূহ ৰাইজ আৰু তথা শিৱসাগৰৰ অন্যতম ভলীবল ক্লাব শিৱসাগৰ ভলীবল ক্লাব কাৰণ আজিৰ দিনত আপোনালোকে জানে যে এখন ছিনিয়ৰ ইণ্টাৰ ডিষ্ট্ৰিক্ট য'ত 500 বা 600 খেলুৱৈ আৰু ডেলিগেটছ আহে অফিচিয়েলছ আহে তেনে এখন খেলা অনুষ্ঠিত কৰিবলৈ যাওঁতে যথেষ্ট আৰ্থিক সমস্যাৰ সন্মুখীন হ'ব লগা হয় তেনে ক্ষেত্ৰত শিৱসাগৰ ভলীবল ক্লাব আগবাঢ়ি আহি শিৱসাগৰ ক্ৰীড়া সন্থাক যি সহযোগ কৰিছে তাৰ বাবে আমি পোনপ্ৰথমে তেখেতসকলক সভাপতি সম্পাদক ট্ৰেজাৰকে মুখ্য কৰি সকলো বিষয়ববীয়াক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই প্ৰতিযোগিতাত প্ৰায় 40 পৰা 45খন ডিষ্ট্ৰিক্টে যোগদান কৰাৰ আশ্বাস দিছে ইতিমধ্যে তাতকৈ বাঢ়িবও পাৰে কাৰণ শিৱসাগৰত বহু বছৰৰ বিৰতিৰ মূৰত ছিনিয়ৰ আন্তঃজিলা ভলীবল প্ৰতিযোগিতা অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু 500 বা 600 খেলুৱৈ আৰু অফিচিয়েলছে এই অনুষ্ঠানত এই প্ৰতিযোগিতাত ভাগ ল'ব ডে এণ্ড নাইট পদ্ধতিৰে অনুষ্ঠিত হ'বলগীয়া এই প্ৰতিযোগিতা ফেব্ৰুৱাৰী মাহৰ 6, 7 আৰু 8 তিনি দিনত সমাপ্ত কৰা হ'ব এই প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ যাওঁতে আমাৰ বাজেট প্ৰায় 13 পৰা 15 লাখ ধাৰ্য কৰা হৈছে আৰু ইয়াৰ লগতে এখন আমি সোভেনিয়ৰ উলিওৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আমাৰ অনুপ বৰপাত্ৰ গোহাঁইৰ নেতৃত্বত তেখেতে আগভাগ লৈছে তেখেতে এখন কমিটি বনাইছে গতিকে এখন সোভেনিয়ৰ ওলাব আৰু এই প্ৰতিযোগিতাৰ কেউটা দিনতে প্ৰতিযোগিতাখন কৃতকাৰ্য হোৱাৰ মূলতে আছে আমাৰ প্ৰচাৰ গতিকে মই আজি এই আপাহতে ইয়াত উপস্থিত সকলো প্ৰিণ্ট মিডিয়া ইলেক্ট্ৰনিক মিডিয়াৰ সতীৰ্থসকলক অনুৰোধ কৰিছোঁ যাতে এই প্ৰতিযোগিতাখন সফল কৰি তোলাত তেখেতসকলে যাতে অগ্ৰণী ভূমিকা লয় তাৰ বাবে সকলোকে অনুৰোধ কৰিছোঁ আৰু
আমাৰ যিখিনি ল'ৰা আৰু ছোৱালী খেলুৱৈ আহিব, ছোৱালী দলটোক আমি এই শিৱসাগৰ আমাৰ পিয়লি ফুকন ষ্টেডিয়ামতে ৰখা হ'ব। বাকী আমি আশীৰ্বাদ বিবাহ ভৱনটো লৈছোঁ। তাৰপিছত যিটো টেণ্ট হাউচৰ তেওঁৰ যিটো বিবাহ ভৱন আছে সেই বিবাহ ভৱন লোৱা হৈছে আৰু 2-3টা সৰু সৰু জেগা আমি শিৱসাগৰত বাছনি কৰি লোৱা হৈছে আৰু সেই তাতে গোটেই খেলুৱৈসকল আমি ৰখাৰ বন্দবস্ত কৰিছোঁ। আৰু যাৱতীয় যিখিনি কাম আছে আমাৰ সেই গোটেই কামখিনিক অফিচিয়েলছ বহুতো আহিব, অফিচিয়েলছকো আমি ৰাখিবৰ কাৰণে টুৰিষ্ট লজ ইত্যাদিবিলাক আমি ইতিমধ্যে বুকিং কৰা হৈছে। কাৰণ সেই সময়তে বুকিঙৰ অলপ প্ৰব্লেম হৈছিলে, আপোনালোকে জানে সেই সময়তে ৰীতা চৌধুৰীৰ এটা প্ৰগ্ৰেম আছে 5, 6, 7 ফেব্ৰুৱাৰীতে। গতিকে সেই একেলগ হোৱাৰ কাৰণে হোটেল পোৱাৰ ক্ষেত্ৰতো কিছু অসুবিধা আমি সন্মুখীন হৈছিলোঁ। যি কি নহওক সেই সকলোখিনি আমি ঠিক ঠাক কৰি আগবাঢ়িবলৈ আৰম্ভ কৰিছোঁ। আৰু ফিল্ডৰ যিখিনি যাৱতীয় কাম আমি 23 তাৰিখৰ পৰা ইয়াত 4খন কোৰ্ট হ'ব। 4খন কোৰ্ট ডে এণ্ড নাইট 2টা পদ্ধতিৰে খেলোৱা হ'ব। 4খন কোৰ্ট আমাৰ ইয়াতে হ'ব। লগতে আনুষংগিক যিখিনি আমাৰ ব্যৱস্থা আছে সকলো ব্যৱস্থা কৰা হ'ব। আৰু এটা আমি সেইদিনাখন কথা পাতিছোঁ যে শিৱসাগৰৰ এটা ভলীবলৰ এটা অতীত আছে, যিটো ভলীবল দল 80-90 দশকত গোটেই অসমত ইমূৰৰ পৰা সিমূৰলৈ দপদপাই আছিল। আজি হঠাতে মই ভলীবল বুলি ক'বলৈ যোৱা নাই, প্ৰত্যেকটো খেলৰ ক্ষেত্ৰতে মই চাইছোঁ যিবিলাক টিম গেম আছে সেই টিম গেমবিলাকৰ যিটো পাৰফৰ্মেঞ্চ হ'ব লাগে সেই পাৰফৰ্মেঞ্চবিলাক যেন আগতকৈ কমি আহিছে, আমি সেইটো উপলব্ধি কৰিব পাৰিছোঁ। কিন্তু যিবিলাক ইণ্ডিভিজুৱেল গেম সেই ইণ্ডিভিজুৱেল গেমবিলাকে সকলোৱে পাৰফৰ্ম কৰি আছে। টিম গেমত যি ধৰণে আমি আগুৱাই যাব লাগে সেই ধৰণে আগুৱাই যাব পৰা নাই। এই ক্ষেত্ৰত আমি কথা বতৰা পাতিছোঁ যে যিসকল স্কুল আৰু কলেজৰ ল'ৰা ছোৱালী, কাৰণ তেওঁলোকে হৈছে এটা খেলাই হওক এখন দেশেই হওক, তেওঁলোকে হৈছে মূল গুৰি, তেওঁলোকেই সকলোখিনি আগবঢ়াই নিয়াত সহায় কৰে। গতিকে এই প্ৰতিযোগিতাখনো কৃতকাৰ্য হোৱাত মই ভাবোঁ স্কুল আৰু কলেজৰ ল'ৰা ছোৱালীসমূহ যদি ইয়াত আহি পেলাই খেল উপভোগ কৰে, ভাবিছোঁ তেওঁলোকৰো এটা মনত এটা চিন্তাধাৰা সলনি হোৱাৰ আশংকা থাকে। খেল চালেহে, খেলুৱৈ দেখিলেহে, ভাল খেলুৱৈ দেখিলে এজন খেলুৱৈক বা এজন ল'ৰা বা ছোৱালীক আকৰ্ষিত কৰে। গতিকে মই ভাবোঁ যদি শিৱসাগৰত অত বছৰৰ মূৰত এই এখন ছিনিয়ৰ আন্তঃজিলা যিখন অসমৰ সৰ্বোত্তম ভলীবল প্ৰতিযোগিতা, সেই এখন ভলীবল প্ৰতিযোগিতা পাতিবলৈ যাওঁতে যদি আমি উঠি অহা নৱপ্ৰজন্মক যদি আকৰ্ষিত কৰিবলৈ চেষ্টা নকৰোঁ, তেতিয়াহ'লে আমি ভাবিবলৈ বাধ্য হ'ম যে কৃতকাৰ্য ভালকৈ নহ'ব নেকি। অকল খেলাখন পতা আৰু কেইজনমান ৰাইজে আহি খেলখন উপভোগ কৰাটোৱেই বিষয়বস্তু হ'ব নালাগে। সেইকাৰণে আমি চেষ্টা কৰিম, আপোনালোকো সেই ক্ষেত্ৰত আপোনালোকে আমাক অলপ সহায় কৰিব, যাতে আমি স্কুল কলেজৰ ল'ৰা ছোৱালীসমূহ এই প্ৰতিযোগিতাখনত উপভোগ কৰাত যাতে আমি তেওঁলোকক লগত লৈ পেলাই আমি চলিব পাৰোঁ। গতিকে এইখিনিয়ে মূল বিষয়। শিৱসাগৰ জিলাৰ ইলেক্ট্ৰনিক মিডিয়া আৰু প্ৰিণ্ট মিডিয়াৰ সমূহ সাংবাদিক বন্ধুক শিৱসাগৰ জিলা ক্ৰীড়া সন্থা তথা অসম ভলীবল সন্থাৰ তৰফৰ পৰা শ্ৰদ্ধা নিবেদন কৰিছোঁ। বহু বছৰ বিৰতিৰ পিছত আমি শিৱসাগৰত সদৌ অসম আন্তঃজিলা ছিনিয়ৰ ভলীবল প্ৰতিযোগিতাখন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত ল'লোঁ। তাৰ প্ৰাক মুহূৰ্তত আচলতে এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভলীবল প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ চিন্তা চৰ্চা চলি আছিল শিৱসাগৰ ভলীবল ক্লাবৰ উদ্যোগত। আৰু শিৱসাগৰ ভলীবল ক্লাবৰ বিষয়ববীয়া ক্ৰমে দেৱ গগৈদা আৰু টুটু ফুকনদাৰ লগত হোৱা আমাৰ মৌখিক আলোচনা মৰ্মে আমি সিদ্ধান্ত কৰিলোঁ যে আমি শিৱসাগৰ জিলা ক্ৰীড়া সন্থাৰ সহযোগত শিৱসাগৰ ভলী ক্লাবৰ উদ্যোগত আমি সদৌ অসম আন্তঃজিলা পুৰুষ আৰু মহিলাৰ 60 সংখ্যক আন্তঃজিলা টুৰ্ণামেণ্টখন অনুষ্ঠিত কৰিম। ইতিমধ্যে আলোচনা হ'ল 6, 7, 8 ফেব্ৰুৱাৰী তাৰিখ থিৰাং হ'ল আৰু অসম ভলীবল সন্থাই ইতিমধ্যে এই প্ৰতিযোগিতাখনৰ বাবে যোগদানৰ শেষ তাৰিখ 30 জানুৱাৰী থিৰাং কৰি দিছে। আমি এই মুহূৰ্তত আমাৰ
আজি সুদীৰ্ঘদিন অসম ভলীবল সন্থাৰ লগত জড়িত ব্যক্তি হিচাপে আমাৰ যিটো অভিজ্ঞতা সেই অভিজ্ঞতাৰ ফালৰ পৰা আমি ক'ব খুজিম আমি পুৰুষৰ শাখাত 25টা আৰু মহিলাৰ শাখাত 15টা দল ইতিমধ্যে আমি আশা কৰিছোঁ তাতকৈ কেইটামান দল হয়তো বেছি হ'ব কম কিন্তু নহয় এই প্ৰতিযোগিতাখন শিৱসাগৰ জিলাত শিৱসাগৰ মাজমজিয়াত পিয়লি ফুকন ষ্টেডিয়ামত আমি অনুষ্ঠিত কৰিবলৈ লোৱাৰ অন্যতম কাৰণ হ'ল এই খেলপথাৰখনক আমি অসমৰ আগশাৰীৰ খেলপথাৰ লগতে ভাৰতবৰ্ষৰ ভিতৰত এখন অন্যতম শ্ৰেষ্ঠ খেলপথাৰ হিচাপে পৰিগণিত নিশ্চিতভাৱে কৰিব লাগিব আমাৰ দ্বাৰাই সেয়েহে এই শিৱসাগৰ জিলা ক্ৰীড়া সন্থাই শিৱসাগৰ জিলাৰ ভলীবলৰ যিটো ঐতিহ্য আমাৰ সম্পাদক মহাশয় মনোজ ভাগৱতী ডাঙৰীয়া ইতিমধ্যে উল্লেখ কৰি গৈছে যে 70ৰ পৰা 80 দশকত সমগ্ৰ অসমত ভলীবলৰ দবদপা চলি আছিলে শিৱসাগৰৰ একছত্ৰী সম্ৰাট আছিলে শিৱসাগৰ জিলা দল সেই সময়ৰ যিটো হত গৌৰৱ সেই গৌৰৱ আমি পুনৰুদ্ধাৰ কৰিবলৈ আপ্ৰাণ প্ৰয়াস অব্যাহত ৰাখিছোঁ জিলা ক্ৰীড়াৰ সহযোগত আমাৰ পাৰ্শ্বৱৰ্তী এলেকাসমূহে তো তাৰ ৰিজাল্ট হিচাপে আমি 2025 চনৰ যিখন আমাৰ সদৌ অসম আন্তঃজিলা জুনিয়ৰ ভলীবল প্ৰতিযোগিতা সেই ভলীবল প্ৰতিযোগিতাত ছোৱালীৰ শাখাত আমি চূড়ান্ত বিজয়ী শিৱসাগৰ জিলা দলটিয়ে চূড়ান্ত বিজয়ী সন্মান লাভ কৰিবলৈ আমি সক্ষম হৈছোঁ আৰু আমাৰ দলৰ খেলুৱৈ প্ৰাৰ্থনা গগৈ যি ইতিমধ্যে দুবাৰকৈ ভাৰতীয় দলৰ বাবে ট্ৰায়েলত তেওঁ নিমন্ত্ৰণ কৰা হৈছিলে তেওঁ নিৰ্বাচিত হোৱাৰ বাবে হৈ আমালৈ গৌৰৱ কঢ়িয়াই আনিছে সমগ্ৰ শিৱসাগৰবাসীৰ হৈ আমি আশা কৰিম যাতে আমি এই প্ৰতিযোগিতাখন শিৱসাগৰৰ ঐতিহ্য স্বাভিমান ৰক্ষা কৰি সৰ্বাংগ সুন্দৰ ৰূপত সম্পন্ন কৰিব পাৰোঁ ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221